এজন ভোকাতুৰ ল'ৰাই মাত্ৰ এটুকুৰা ৰুটি বিচাৰিছিল, কিন্তু এজন দয়ালু ব্যক্তিয়ে উত্তৰত তেনেকুৱা কিবা এটা কৰিলে যে মানৱতাও লজ্জিত হৈ পৰিল। আৰু তাৰ পিছত যি হ'ল সেয়া কোনেও কল্পনাই কৰা নাছিল। সেই ল'ৰাজনেও নাজানিছিল যে এই ঘটনাই তাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰিব। সম্পূৰ্ণ কাহিনীটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত আপোনাৰ চহৰৰ নাম নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, কেতিয়াবা আমি যিবোৰ বস্তু পেলাই দিওঁ সেইবোৰেই কাৰোবাৰ জীৱনৰ শেষ আশ্ৰয় হয়। এই সঁচা কাহিনীটো উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ, য'ত পুৱাই চহৰৰ এটা কোণত এখন পুৰণি চাহ আৰু ব্ৰেড পকৰীৰ দোকানত এজন 8 বছৰীয়া ল'ৰা বহি আছিল। কাপোৰত পাতল ধূলি লাগি আছিল, মুখত নিৰীহতা আৰু চকুত এনে এক ৰহস্য আছিল যিটো কোনেও বুজিব পৰা নাছিল। দোকানীজন তেতিয়া বাহিৰলৈ গৈছিল, সেয়েহে ল'ৰাজনে অকলে বহি আছিল। তেতিয়াই এখন বগা গাড়ীৰ পৰা এজন সাধাৰণ কিন্তু অত্যন্ত সভ্য আৰু মাৰ্জিত যুৱক নামি আহিল। নাম আছিল বিপ্লৱ বাৰ্মা। বয়স প্ৰায় 26 বছৰ। পোছাক পৰিচ্ছদৰ পৰা কোনো ডাঙৰ বিষয়া বা ব্যৱসায়ী যেন লাগিছিল, কিন্তু মুখত অহংকাৰ নাছিল, বৰঞ্চ এক আপোন ভাৱ আৰু শান্তি জিলিকি আছিল। তেওঁ প্ৰায়ে সৰু দোকানৰ পৰা খোৱা বোৱা কৰিবলৈ ভাল পাইছিল, কাৰণ তেওঁ ভাবিছিল যে যেতিয়া আমি সৰু দোকানীৰ পৰা কিবা কিনো তেতিয়া কেৱল খাদ্যই নহয়, কাৰোবাৰ আশাও বচাওঁ। বিপ্লৱে ইফালে সিফালে চাই সুধিলে, দোকানী আছেনে? ল'ৰাজনে অলপ সংকোচ কৰি ক'লে, খুৰা, তেওঁ কিবা বস্তু আনিবলৈ গৈছে, আপুনি ইচ্ছা কৰিলে অপেক্ষা কৰিব পাৰে। বিপ্লৱে হাঁহি মাৰি ক'লে, নিশ্চয় ভাইটি, কিন্তু মোৰ বৰ ভোক লাগিছে, ব্ৰেড পকৰী পোৱা যাবনে? ল'ৰাজনে একো নক'লে, কেৱল মনে মনে তেওঁৰ ফালে চালে আৰু কিছু সময় ৰৈ লাহেকৈ ক'লে, খুৰা, আপুনি এই ব্ৰেড পকৰীবোৰ নাখাব, এইবোৰ আপোনাৰ বাবে নহয়। বিপ্লৱ খন্তেকৰ বাবে আচৰিত হ'ল আৰু আচৰিত হৈ তাৰ ফালে চাবলৈ ধৰিলে। কিয় ভাইটি, এইবোৰত কিবা বেয়া আছে নেকি? ল'ৰাজন আকৌ মনে মনে ৰ'ল। বিপ্লৱে তাৰ ওচৰতে মাটিত বহি পৰিল আৰু বৰ নম্ৰতাৰে ক'লে, ভাইটি, কি হ'ল? এই পকৰীবোৰত কিবা বেয়া আছে নেকি? মোক সঁচা কথা কোৱাচোন। ল'ৰাজনে ক'লে, নহয় খুৰা, এইবোৰ কালি ৰাতিৰ। ৰামদয়াল খুৰাই এইবোৰ আমাৰ বাবে ৰাখিছে। যদি আপুনি এইবোৰ খাই দিয়ে তেন্তে আজি ৰাতি মই আৰু মোৰ ভনীয়ে হয়তো ভোকেৰেই শুব লাগিব। এই কথা শুনি বিপ্লৱ যেন স্তব্ধ হৈ গ'ল। হৃদয়খন কঁপি উঠিল। ভাইটি, তুমি কোন? এইখন দোকান তোমাৰ দেউতাৰৰ নেকি? ল'ৰাজন কিছু সময় মনে মনে থাকি এটা গভীৰ উশাহ লৈ ক'লে, নহয় খুৰা, এইখন দোকান ৰামদয়াল খুৰাৰ। তেওঁ আমাক সদায় সন্ধিয়া যিখিনি বাচি যায় সেয়া খাবলৈ দিয়ে। মোৰ দেউতাই এতিয়া ক'তো কাম নকৰে। মাৰ কেঞ্চাৰ হৈছিল, এবছৰ আগতে ঢুকাল। মা যোৱাৰ পিছত দেউতা বহুত সলনি হৈ গ'ল। এতিয়া বেছিভাগ সময় মদ খাই থাকে আৰু কেতিয়াবা কেইবাদিনো ঘৰলৈ নাহে। মই আৰু মোৰ ভনী প্ৰিয়ংকা আমি এনেকৈয়ে দিন কটাওঁ। স্কুলো এৰিলোঁ, কিন্তু কি কৰিম, তাইৰ বৰ ভোক লাগে, সৰু নহয় জানো? এইখিনি কৈ কৈ ল'ৰাজনৰ মাতটো কঁপি উঠিল আৰু তাৰ চকু দুটা সম্পূৰ্ণৰূপে তিতি গ'ল। বিপ্লৱে ক'লে, ভাইটি, প্ৰথমে এই ব্ৰেড পকৰীবোৰ তুমি খোৱা আৰু তোমাৰ ভনীয়েও খাব লাগে। দোকানী আহিলে মই পইচা দি দিম। ল'ৰাজনে মানা কৰিলে, নালাগে খুৰা, ৰামদয়াল খুৰাই আমাক এনেই দিয়ে, আপুনি কিয় খৰচ কৰিব? কিন্তু বিপ্লৱে নিজৰ কথাত অটল হৈ ৰ'ল। ভাইটি, ভগৱানে মোক এই দিনটোৰ বাবে অলপ বেছিকৈ দিছে, যাতে মই তোমালোকৰ দৰে ল'ৰা ছোৱালীৰ বাবে কিবা এটা কৰিব পাৰোঁ। ইমানতে ছোৱালীজনীও আহি পালে। সৰু ক্ষীণ এজনী ছোৱালী, ভৰিত ভগা চেণ্ডেল, ডিঙিত এডাল পুৰণি মালা, নাম তাইৰ প্ৰিয়ংকা। ল'ৰাজনে অৰ্থাৎ নবীনে হাঁহি মাৰি তাইক ব্ৰেড পকৰীটো দিলে যেন তাই কিবা এক অমূল্য সম্পদহে পালে। কিছু সময়ৰ পিছত ৰামদয়াল খুৰাও আহি পালে আৰু গোটেই ঘটনাটো বুজি পোৱাৰ পিছত যেতিয়া তেওঁ বিপ্লৱৰ উদ্দেশ্য আৰু ল'ৰা ছোৱালীহালৰ অৱস্থাৰ বিষয়ে গম পালে, তেওঁ নিজেও কিছু সময় শান্ত হৈ ৰ'ল। তেওঁ ক'লে, চাহাব, যেতিয়ালৈকে মোৰ ওচৰত ব্ৰেড পকৰী থাকিব
এই ল'ৰা ছোৱালীহাল ভোকত নাথাকে। কিন্তু হয়, আপোনাৰ দৰে সহায় কোনেও কৰিব নোৱাৰে। বিপ্লৱে নিজৰ মানিবেগৰ পৰা 1000 টকা উলিয়াই দোকানত ৰাখিলে আৰু ক'লে, এইখিনি ল'ৰা ছোৱালীহালৰ খোৱাৰ বাবে নহয়, সেই সকলোৰে বাবে যিসকলে ভোকাতুৰ হৈ শুই পৰে। বিপ্লৱৰ মনটো অস্থিৰ হৈ পৰিছিল। সেই ল'ৰাজনৰ নিৰীহতা, তাৰ ভোক, তাৰ চকুৰ নীৰৱতা সকলোৱে তেওঁক ভিতৰি ভিতৰি জোকাৰি গৈছিল। তেওঁ ৰামদয়ালক লাহেকৈ ক'লে, আপুনি মোক এই ল'ৰা ছোৱালীহালৰ ঘৰলৈ লৈ যাব পাৰিবনে? ৰামদয়াল অলপ আচৰিত হ'ল আৰু ক'লে, চাহাব, ঘৰ বুলিবলৈহে, কিন্তু আপুনি আহক, মই দেখুৱাই দিওঁ। তিনিও বিপ্লৱ, ৰামদয়াল আৰু ল'ৰা ছোৱালী দুজন লাহে লাহে সেই ঠেক গলিটোৰ ফালে আগবাঢ়িল, য'ত সিহঁত বাস কৰিছিল। ৰাস্তাৰ দুয়োকাষে জুপুৰি, টিনৰ চাল, পুৰণি বস্তা আৰু মাটিৰ বেৰ, আৰু তাৰ মাজতে এটা ভঙা চিঙা জুপুৰিৰ সন্মুখত ল'ৰা ছোৱালীহাল ৰোল। বিপ্লৱে যেতিয়া সেই জুপুৰিটোৰ ভিতৰলৈ জুমি চালে, তেওঁৰ ভৰি দুখন যেন ৰৈ গ'ল। কোনো বিচনা নাই, ভাল চাদৰ নাই, বিজুলী নাই, ফেন নাই, কেৱল এটা মাটিৰ চৌকা আৰু বেৰত আউজাই থোৱা দুখন খালী ষ্টীলৰ প্লেট। বিপ্লৱৰ এনে লাগিল যেন কোনোবাই তেওঁৰ কলিজাটো চেপি ধৰিছে। তেওঁ এক মুহূৰ্তৰ বাবে ভিতৰলৈ গ'ল, হাতেৰে চুই চালে। মাটিত পৰি থকা এখন বস্তাই আছিল ল'ৰা ছোৱালীহালৰ বিচনা, আৰু কিছুমান ফটা চিটা কিতাপ এটা কোণত পৰি আছিল। তেওঁ নিজকে ক'লে, যদি আজি মই মনে মনে থাকোঁ তেন্তে মোৰ মানুহ হোৱাটো আধৰুৱা হৈ ৰ'ব। তেতিয়াই কাষৰ জুপুৰিটোৰ পৰা এগৰাকী বৃদ্ধা ওলাই আহিল। তেওঁ ক'লে, সিহঁতৰ মাক যেতিয়ালৈকে জীয়াই আছিল সকলো ঠিকেই আছিল, কিন্তু যেতিয়াৰ পৰা ভগৱানে তেওঁক লৈ গ'ল, এই ল'ৰা ছোৱালীহাল যেন অনাথ হৈ পৰিল। সিহঁতৰ বাপেক এতিয়া মদত ডুবি থাকে, কেতিয়াবা গোটেই ৰাতি নাহেই। বিপ্লৱে সেই বৃদ্ধাগৰাকীৰ হাতত ধৰি ক'লে, আইতা, আপুনি এই ল'ৰা ছোৱালীহালৰ চোৱা চিতা কৰিব পাৰিবনে? মই আপোনাক সকলো প্ৰয়োজনীয় সহায় কৰিম। কেৱল ইমানখিনি বিশ্বাস দিয়ক যে এই ল'ৰা ছোৱালীহাল এতিয়া ভোকত নুশুৱে। আইতা, এইখিনি প্ৰাৰম্ভিক সহায়, স্কুলৰ ফিজ, কাপোৰ, খোৱা বোৱা সকলো মই চাম। প্ৰতি সপ্তাহত আহি লগ কৰিম, আৰু সিহঁতৰ ভৱিষ্যত মই সলনি কৰিমেই। আইতাৰ চকু সেমেকি উঠিছিল, কিন্তু এতিয়া তাত আশাৰ পোহৰ আছিল। বিপ্লৱে সেইদিনাই এখন স্থানীয় স্কুললৈ গৈ ল'ৰা ছোৱালীহালৰ নাম ভৰ্তি কৰালে। কিছু কাপোৰ, এখন টেবুল, এখন ফেন আৰু এটা সৌৰ লাইটৰ ব্যৱস্থা কৰিলে। আৰু যাওঁতে তেওঁ দুয়োটা ল'ৰা ছোৱালীৰ মূৰত হাত ফুৰাই ক'লে, তোমালোকে এতিয়া কাকো ভয় কৰিব নালাগে। তোমালোকৰ ভোগ, তোমালোকৰ পঢ়া শুনা আৰু তোমালোকৰ ভৱিষ্যত এতিয়া মোৰ দায়িত্ব। ল'ৰা ছোৱালীহালে তেওঁ যোৱালৈ চাই আছিল, আৰু প্ৰিয়ংকাই লাহেকৈ ফুচফুচাই ক'লে, দাদা, দেৱদূতবোৰ কেনেকুৱা হয়? নবীনে উত্তৰ দিলে, আজি যিজনক দেখিলোঁ তেনেকুৱাই। 3 দিন পাৰ হৈ গ'ল। নবীন আৰু প্ৰিয়ংকা এতিয়া আইতাৰ লগত আছিল। ৰাতিপুৱা স্কুললৈ যায়, সন্ধিয়া পঢ়ে, আৰু এতিয়া সিহঁতৰ মুখত সেই হেৰাই যোৱা নিৰীহ হাঁহিটো ঘূৰি আহিছিল। এদিন ৰাতি ঘৰৰ বাহিৰত কাৰোবাৰ থৰক বৰক খোজেৰে অহাৰ শব্দ হ'ল। আইতাই দুৱাৰ খুলিলে। সন্মুখত আছিল নবীন আৰু প্ৰিয়ংকাৰ দেউতাক ৰমেশ। মুখত ক্লান্তি, কাপোৰত ধূলি, চকুত সংকোচ আৰু তলমূৰ কৰা অৱস্থা। ৰমেশ নিচাত নাছিল, কিন্তু নিচাৰ প্ৰভাৱত ভাঙি পৰা এজন মানুহ যেন লাগিছিল। তেওঁ লাহেকৈ সুধিলে, ল'ৰা ছোৱালীহাল ক'ত? প্ৰিয়ংকা দুৱাৰৰ আঁৰৰ পৰাই ওলাই আহিল, আৰু প্ৰথমবাৰৰ বাবে তাইৰ ওঠত ভয়ৰ সলনি এক শান্তি আছিল। ৰমেশে জুপুৰিটোৰ ভিতৰলৈ চালে, আৰু যি দেখিলে সেয়া তেওঁৰ চকুৱে বিশ্বাস কৰিব পৰা নাছিল। ঘৰত সৌৰ লাইট জ্বলি আছে, টেবুলত কিতাপ ৰখা আছে, ল'ৰা ছোৱালীহালৰ ওচৰত নতুন বেগ আছে, আৰু আইতাই সিহঁতক পঢ়ুৱাই আছে। তেওঁৰ চকু ভৰি পৰিল, গালত চকুলো বৈ আহিল, আৰু তেওঁ তাতেই মাটিত বহি পৰিল। এইবোৰ কেনেকৈ হ'ল? আইতাই লাহেকৈ ক'লে, এজন দেৱদূত আহিছিল বোপা। তোৰ ল'ৰা ছোৱালীহালক ভগৱানে কোনোবা এজন ভাল মানুহৰ লগত লগ কৰাই দিলে। ৰমেশে একো নক'লে, কেৱল চকু মুদি দিলে। তাৰপিছত কপা মাতেৰে ক'লে, মই বহুত ডাঙৰ ভুল কৰিলোঁ আইতা। পত্নী যোৱাৰ দুখটো আছিলেই, কিন্তু মই ল'ৰা ছোৱালীহালৰ পৰাও মুখ ঘূৰালোঁ, মদত সকলো ডুবাই দিলোঁ। এতিয়াও শুধৰাবলৈ কিবা বাকী আছেনে? আইতাই তাৰ কান্ধত হাত থৈ ক'লে, যিখিনি জীৱন বাকী আছে সেয়াই বহুত,
যদি তই চেষ্টা কৰ তেন্তে আকৌ এজন ভাল দেউতা হ'ব পাৰিবি, এজন সঁচা দেউতা। ৰমেশে সেই মুহূৰ্ততে এটা প্ৰতিজ্ঞা কৰিলে যে আজিৰ পৰা সি মদক হাত নলগায়। সি হাজিৰা কৰিব, সততাৰে উপাৰ্জন কৰিব আৰু ল'ৰা ছোৱালীহালক নিজে চম্ভালিব। সি পিছদিনা পুৱাই ওচৰৰ নিৰ্মাণস্থলীলৈ কাম বিচাৰি গ'ল। কাম কম আছিল, মজুৰি কম আছিল, কিন্তু পৰিশ্ৰম আছিল সৎ। প্ৰতিদিনে সন্ধিয়া যেতিয়া সি ঘৰলৈ উভতিছিল, ল'ৰা ছোৱালীহালৰ বাবে কিবা নহয় কিবা এটা লৈ আহিছিল। এটা চকলেট, এটা কলম বা প্ৰিয়ংকাৰ বাবে এটা সৰু ৰাবাৰ। কেতিয়াবা সিহঁতৰ হোমৱৰ্ক চাইছিল, কেতিয়াবা সিহঁতৰ ভৰিৰ ধূলি চাফা কৰিছিল। সি এতিয়া পুনৰ এজন দেউতা হ'বলৈ শিকিছিল। 15 দিন পাৰ হৈ গ'ল। এই 15 দিনত বহুত কিবা কিবি সলনি হ'ল। নবীন আৰু প্ৰিয়ংকা এতিয়া সদায় স্কুললৈ গৈছিল। সিহঁতৰ কাপোৰ চাফা আছিল, টিফিনত আইতাৰ হাতেৰে বনোৱা খাদ্য আছিল। আৰু আটাইতকৈ ডাঙৰ কথা, সিহঁতৰ দেউতাক ৰমেশ এতিয়া প্ৰতিদিনে পুৱা হাজিৰা কৰিবলৈ গৈছিল। তাৰ হাতত ফোহা পৰিছিল, শৰীৰত ক্লান্তি আছিল, কিন্তু এতিয়া তাৰ চকুত মদৰ ৰঙা আভা নাছিল। ল'ৰা ছোৱালীহালৰ বাবে কিবা এটা কৰাৰ জেউতি আছিল। প্ৰতিদিনে সি পুৱা প্ৰথমে ভগৱানৰ সন্মুখত মূৰ দুৱাই কৈছিল, হে ভগৱান, আজি যেন কেৱল মোৰ পৰিশ্ৰম চলে, কোনো অজুহাত নচলে। আৰু তাৰ পিছত সেই দিনটো আহিল, যিদিনা বিপ্লৱ বাৰ্মা পুনৰ সেই গলিলৈ আহিল। বিপ্লৱৰ লগত এটা বেগ আছিল। তাত ল'ৰা ছোৱালীহালৰ বাবে কিতাপ, দুযোৰ নতুন ইউনিফৰ্ম আৰু কিছুমান প্ৰয়োজনীয় বস্তু আছিল। কিন্তু যেতিয়া তেওঁ জুপুৰিটোৰ ওচৰ পালে, তেওঁ এনেকুৱা কিবা এটা দেখিলে যিটো দেখি তেওঁ নিজেও কিছু সময়ৰ বাবে ৰৈ গ'ল। জুপুৰিটোৰ বাহিৰত ৰমেশ বহি আছিল, মাটিৰে লেটিপেটি হোৱা হাত, কপালত ঘাম আৰু ওচৰত ৰখা এটা সৰু দুপৰীয়াৰ সাজ। নবীনে ওচৰতে বহি হোমৱৰ্ক কৰি আছিল আৰু প্ৰিয়ংকা ৰমেশৰ কান্ধত লিপিত খাই আছিল। বিপ্লৱ কিছু সময় ৰৈ থাকিল। তাৰ পিছত লাহেকৈ মাতিলে, ৰমেশজী। ৰমেশে ঘূৰি চোৱাৰ লগে লগে থিয় হ'ল। লাজ আৰু সংকোচেৰে ৰমেশে চকুলো টুকি উত্তৰ দিলে, চাহাব, মই আজি নিজকে জুপুৰিৰ পৰা মানুহ হোৱাৰ চেষ্টা কৰিছোঁ, আৰু এই সকলোবোৰ কেৱল আপোনাৰ বাবেই হৈছে। যদি সেইদিনা আপুনি নবীনৰ কথা নুশুনিলেহেঁতেন, তেন্তে হয়তো আজিও মই ক'ৰবাত নিচাত পৰি থাকিলোহেঁতেন আৰু মোৰ ল'ৰা ছোৱালীহাল ক'ৰবাত ফুটপাথত। ইমানখিনি কৈ সি বিপ্লৱৰ ভৰিত পৰিবলৈ লৈছিল, কিন্তু বিপ্লৱে লগে লগে তাক ধৰি ল'লে। নহয় ৰমেশজী, আপুনি আপোনাৰ ল'ৰা ছোৱালীহালৰ বাবে যি কৰিছে সেয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম। মই কেৱল এটা মাধ্যমহে আছিলোঁ। প্ৰকৃত পৰিৱৰ্তন আপুনি নিজেই আনিছে। বিপ্লৱে নবীনৰ মূৰত হাত ফুৰালে, প্ৰিয়ংকাক কোলাত তুলি ল'লে আৰু ক'লে, এতিয়া তোমালোকে ভয় কৰিব নালাগে। তোমালোকৰ ওচৰত এতিয়া এজন শক্তিশালী দেউতা আছে, আৰু মই জীয়াই থকালৈকে তোমালোকৰ লগতো আছোঁ। সেইদিনা প্ৰথমবাৰৰ বাবে ৰমেশে মুকলিকৈ হাঁহিলে, আৰু সেই হাঁহিত অনুশোচনা নাছিল, আছিল আত্মসন্মান। সময় বাগৰি গ'ল। গলিৰ সেই ভঙা চিঙা জুপুৰিটো এতিয়াও তাতেই আছিল, কিন্তু তাৰ ভিতৰত থকা মানুহবোৰ এতিয়া সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। ৰমেশ এতিয়া প্ৰতিদিনে পুৱা 5 বজাতে উঠি কামলৈ ওলাই যায়। সি ভাগৰি পৰিছিল, কিন্তু এতিয়া অভিযোগ নকৰিছিল, কাৰণ এতিয়া তাৰ ক্লান্তিটো নিজৰ ল'ৰা ছোৱালীহালৰ সপোনৰ পোহৰ দেখা পাইছিল। প্ৰিয়ংকা স্কুলত দ্ৰুতগতিত আগবাঢ়িছিল, আৰু নবীন এতিয়া কলেজ পাইছিলগৈ। কেৱল পঢ়াই নহয়, এতিয়া তাৰ চকুত এটা সপোনেও ঠাই লৈছিল। মই ডাঙৰ হৈ সেই ল'ৰা ছোৱালীবোৰৰ বাবে কাম কৰিম, যিসকলে কেতিয়াও কাকো ক'ব নোৱাৰে যে সিহঁতৰ ভোক লাগিছে। এনেতে কলেজত এখন বিদায় সভা অনুষ্ঠিত হ'ল। প্ৰতিজন শিক্ষাৰ্থীয়ে মঞ্চত আহি নিজৰ নিজৰ জীৱনৰ এটা কাহিনী ক'ব লাগিছিল। যেতিয়া নবীনৰ নাম মতা হ'ল, গোটেই হলটো শান্ত হৈ পৰিল। সি মঞ্চত উঠিল, হাতত মাইক ল'লে, কিছু সময় চকু মুদিলে আৰু তাৰ পিছত ক'লে, মই কোনো বিশেষ নহয়। মই সেই গলিৰ পৰা আহিছোঁ, য'ত প্ৰতি 3টা ঘৰৰ মূৰে মূৰে ভোক আৰু আন্ধাৰ একেলগে বহে। মই সেই ল'ৰাজন যি এদিন ব্ৰেড পকৰীৰ দোকানত বহি এজন ধনী মানুহক কৈছিলোঁ, খুৰা, এইবোৰ আপোনাৰ বাবে নহয়, কাৰণ সেইদিনা যদি তেওঁ সেই পকৰীখিনি খাই পেলালেহেঁতেন, তেন্তে হয়তো আমি ভোকত থাকিব লাগিলহেঁতেন। কিন্তু এজন অচিনাকি মানুহ, এজন দেৱদূত হৈ আমাৰ জীৱনলৈ আহিল, আৰু তেওঁ কেৱল আমাক খাদ্যই নিদিলে, আমাক জীয়াই থকাৰ কাৰণ দিলে।
আজি মই যিখন মঞ্চত থিয় হৈছোঁ সেয়া কেৱল মোৰ পৰিশ্ৰমৰ নহয়, সেই এজন মানুহৰ সংবেদনশীলতাৰ ফল। যদি তেওঁ নহ'লহেঁতেন তেন্তে হয়তো মই পকেট মাৰি ঘূৰি ফুৰিলোহেঁতেন বা ৰাস্তাত পৰি থাকিলোহেঁতেন। মই জানো যে এই পৃথিৱীখন সকলোৱে একেদৰে নাপায়, কিন্তু যদি এজন মানুহে এজন ভোকাতুৰ ল'ৰাক চায় তেন্তে হয়তো এখন পৃথিৱী সলনি হ'ব পাৰে। ইমানখিনি কৈ নবীনৰ মাতটো ৰৈ গ'ল। সেমেকা চকুৰে সি ক'লে, ধন্যবাদ সেই দেৱদূতজনক আৰু মোৰ আইতাক, যিসকলে মোক কেতিয়াও পৰিবলৈ নিদিলে। গোটেই হলটো হাত চাপৰিৰে গৰজি উঠিল আৰু সেই ভিৰৰ মাজত ক'ৰবাত পিছফালে থিয় হৈ থকা এজন ব্যক্তি বিপ্লৱ বাৰ্মা নিজৰ চকু পানী মচি আছিল। প্ৰিয় দৰ্শক, দৰিদ্ৰতা কেৱল টকা পইচাৰ নহয়, কেতিয়াবা সেয়া পৰিস্থিতিৰ, বাধ্যবাধকতাৰ আৰু সমাজে চকু মুদি থকাৰ উদাসীনতাৰো হয়। আৰু যদি এই পৃথিৱীত কোনো সঁচা দেৱদূত আছে তেন্তে সেয়া সেইজন মানুহ যিজনে ভোকাতুৰক খাদ্য, নিথৰুৱাক আশ্ৰয় আৰু ভঙা হৃদয়ক পুনৰ জীয়াই থকাৰ সাহস দিয়ে। এতিয়া আপোনালোক সকলোলৈ এটা প্ৰশ্ন, যদি আপুনি বিপ্লৱৰ ঠাইত থাকিলহেঁতেন তেন্তে কি কৰিলেহেঁতেন? আপুনিও কোনোবা অচিনাকি নিৰীহৰ কষ্ট অনুভৱ কৰিব পাৰিলেহেঁতেন নে? আপুনিও আগবাঢ়ি গৈ কাৰোবাৰ জীৱন সলনি কৰাৰ সাহস দেখুৱাব পাৰিলেহেঁতেন নে? নে আপুনিও পৃথিৱীৰ দৰে সকলো দেখিও নেদেখাৰ ভাও জুৰিলেহেঁতেন? কমেণ্ট কৰি নিশ্চয় জনাব। আপোনাৰ উত্তৰে হয়তো আন কাৰোবাৰ ভিতৰত শুই থকা মানৱতাক জগাই তুলিব পাৰে। আৰু হয়, যদি এই কাহিনীটোৱে আপোনাৰ হৃদয় চুই গৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। লগ পাম পৰৱৰ্তী নতুন কাহিনীৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।